Hello everyone, welcome to my YouTube channel. Let's know more আজিৰ এই ভিডিঅ'টিত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ বোলছবি ৰৈ ৰৈ বিনালে অহা 31 অক্টোবৰত মুক্তি লাভৰ পথত উপনীত হৈছে। আৰু এই ভিডিঅ'টিত মোৰ ৰৈ ৰৈ বিনালে বোলছবিখনৰ বিষয়ে দুই এষাৰ ক'বলৈ লৈছোঁ। দৰ্শকসকল, ইংৰাজী 2007 চনতে জুবিন গাৰ্গে ধাৰণাটি মনতে তুলি লৈ প্ৰায়ভাগ কাম সমাপন কৰি ইয়াৰ 31 অক্টোবৰত এই ছবিখন দৰ্শকৰ কাৰণে মুক্তি লাভৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছিলে। কিন্তু নিষ্ঠুৰ নিয়তিয়ে তেওঁ অকালতে আমাৰ মাজৰ পৰা কাঢ়ি নিয়ে। তেওঁৰ ইচ্ছাক হৰগত কৰি 31 অক্টোবৰতে এই চিনেমাখন ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছেহি। দৰ্শকসকল, জুবিন গাৰ্গ তথা তেওঁৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ প্ৰযোজনাত ৰাজেশ ভূঞাৰ পৰিচালনাত মুক্তিৰ পথত লোৱা এই চিনেমাখন মিউজিক আৰু ৰোমাঞ্চেৰে ভৰপূৰ। দৰ্শকসকল, চিনেমাখনত সুন্দৰভাৱে হেনো এজন অন্ধ শিল্পীৰ জীৱন গাথা প্ৰতিফলিত হোৱা এটি কাহিনীৰে সমৃদ্ধ। দৰ্শকসকল, জুবিন গাৰ্গৰ এই চিনেমাখন প্ৰায় 5 কোটি টকা বাজেটৰ আৰু 2 ঘণ্টা 26 মিনিট দৈৰ্ঘ্যৰ। দৰ্শকসকল, জিল ক্ৰিয়েশ্যনৰ বেনাৰত মুক্তিৰ অপেক্ষাৰত চিনেমাখনৰ বেছিভাগ শ্বুটিং শ্ৰীলংকাত কৰা হৈছিল। চিনেমাখনত প্ৰায় 15টা গীত আছে আৰু ই তেনে সুমধুৰ আৰু সাৱলীল। দৰ্শকসকল, আলোড়ন সৃষ্টিকাৰী এই চিনেমাখনৰ দৰ্শনীৰ বাবে টিকট বিক্ৰীৰ প্ৰথম দিনাই প্ৰায় 41.20 লাখ টকা টিকট ৰাজ্যখনত বিক্ৰী হৈছিল। ই ৰুদ্ৰৰ অভিলেখো ভংগ কৰি হাইয়েষ্ট প্ৰি ৰিলিজ টিকট বিক্ৰীৰ নতুন অভিলেখ গঢ়িলে। দৰ্শকসকল, ৰৈ ৰৈ বিনালে চিনেমাই নহয়, এইখন জুবিন গাৰ্গৰ জীৱন যাপন। উপৰিও তেখেতে কণ্ঠদান, সংগীত পৰিচালনা আৰু ব্যৱস্থাপনা, চিত্ৰনাট্য, কাহিনী আদি তেখেতে প্ৰদান কৰি এই ছবিখনক এটি নতুন মাত্ৰা দিছে। দৰ্শকসকল, আমি আটাইয়ে তেখেতৰ এই শেহতীয়া সৃষ্টি চাই তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে। আহক আমি সকলোৱে তেখেতৰ ৰৈ ৰৈ বিনালে উপভোগ কৰোঁ। ধন্যবাদ।